এডিট মাৰিম দে পিছত। হাই এভৰিৱান, আজি আমাৰ তাত ছানফ্লাৱাৰটো ইমান দিনৰ পৰা মানে কষ্ট কৰি আছে যে ছানফ্লাৱাৰটো হ'ব বুলি, কিন্তু আজি ফাইনেলি ছানফ্লাৱাৰটো আকৌ হৈছে। তাৰমানে বান্দৰে আহি কিনে এনেকৈ ফুলবিলাক ছিঙি দিয়ে, কলিবিলাক নহয়। ছোৱালী একদম কষ্ট কৰি আজি বহুত দিনৰ মূৰত এয়া ছানফ্লাৱাৰটো হৈছে। আৰু ইয়াক প্ৰটেকশ্যন দিবলৈ কেনেকৈ এইবিলাক ৰেড চিলি দি থৈছে চাওক। এয়া বান্দৰ আহিলে একদম প্ৰটেকশ্যন দিবলৈ ৰেড চিলি দি থৈছে। তাৰপিছত এয়া ফাইনেলি আমাৰ ছানফ্লাৱাৰকেইটা একেলগে হৈছে। চাওকচোন ইমান ধুনীয়াকৈ ছানফ্লাৱাৰকেইটা হৈছে চাওকচোন। এটাৰ একেলগে 4টা হৈ গৈছে। লগতে আকৌ এটা পিচ লিলি হৈছে, পিচ লিলি এইটো, আৰু হৈছে ৰেইন লিলি। এইকেইটা ইমান মৰম লাগিছে, এইকেইটা একেলগে হৈ গৈছে যে বান্দৰে মানে হ'বই নিদিয়ে, কলিবিলাক ছিঙি দিয়ে। তাৰপিছত তাই কি কৰিলে, জলকীয়া আনি চাৰিওফালে এনেকৈ দি দিছে, দি উঠি কিনে কিবা কৰি এইকেইটা বাচিছে, আৰু দুডালটো মৰিয়ে গ'ল সেনেকৈ। এতিয়া ফাইনেলি হৈ গৈছে ছানফ্লাৱাৰ হৈ গ'ল আমাৰ। ভাল লাগিছে ছোৱালীৰ মনটো।